Hello everyone, কি খবৰ সকলোৰে আশা কৰো সকলো ভালে আছে মোৰো ভাল আৰু আজি নতুন আৰু এটা লং ব্লগলৈ সকলোকে স্বাগতম জনাইছো ৰাতিপুৱাই পুৰা চাদৰ মেখেলা পিন্ধি ওলাই ললো কাৰণটো জানেনে কাৰণ আজি আমাৰ গাঁৱত দুদিনীয়া অখণ্ড ভাগৱত পাঠ আছে আৰু এতিয়া ভাগৱতৰ শুভযাত্ৰা হ'ব সেইবাবে ধুনীয়াকৈ ওলাই ললো আৰু বহুত দিনৰ মূৰত লং ব্লগ দিয়াৰ কাৰণে কোনো চখ নাখাব এনেই কৰিম আৰু কৰিব মন গ'ল কাৰণে এতিয়া আমি ওলাই ললো এফালে ওলাই গ'ল হাই 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 এফালে ইহঁতো ওলাই ল'লে আৰু ময়ো ওলাই ললো মা গ'লে দেউতাও গ'ল আৰু ডাইৰেক্ট আপোনালোকক নামঘৰত গৈ দেখাই আছো কি কৰোঁ আজি ব্লগটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু এতিয়া আমি নামঘৰলৈ যাওঁ ইফালে মায়ে চাকি জ্বলাই আহিলে ময়ো চাকি জ্বলাম কিন্তু শুভযাত্ৰাৰ পৰা আহি পেলাই চাকি জ্বলাম আৰু এতিয়া আমি নামঘৰলৈ যাবলৈ ওলালো আৰু লগতে আমি ওলাইছো এয়া ব্লগ বনালে মাজত টপকি যায় আৰু এয়া আমি ওলাইছো আৰু এতিয়া নামঘৰত গৈ আপোনালোকক দেখাম কি কৰোঁ বলক তেনে নামঘৰত ডাইৰেক্ট লগ পাই আছো আৰু এতিয়া আমি সকলোবোৰ নামঘৰৰ ওচৰত গোট খাইছোহি কাৰণ এতিয়া হ'ব আমাৰ পতাকা উত্তোলন লগতে শোভাযাত্ৰাৰ আৰম্ভণি হ'ব আৰু সেইজনী মোৰ মা আৰু ভাগিন পোৱালি আমাৰ এই পতাকা উত্তোলন স্থলীলৈ আহিবলৈ অনুৰোধ জনাইছো লাজ নকৰো ব্লগ বনাম আৰু তাকে আৰু এতিয়া আমাৰ ভাগৱতখন এজন ভকতে মূৰত লৈ আহিছে আৰু এতিয়া আমাৰ শুভযাত্ৰা আৰম্ভ হ'ব যদি মোৰ কথা কোৱাত কিবা ভুল হৈছে সকলোৱে ক্ষমা কৰিব আৰু ভুলটো শুধৰাই দিব আৰু এই ক্ষণটো মানে শিহৰি যোৱা আছিলে কাৰণো মোৰ মায়েতো কান্দিয়ে দিলে কাৰণ এই সময়খিনি মানে এটা বেলেগ মনত মানে অনুভৱ আহে যিটো ভাষাৰে হয়তো প্ৰকাশ কৰিব নোৱাৰিম তেনে ব'লক এতিয়া শুভযাত্ৰা আৰম্ভ কৰোঁ আমি সকলোৱে এতিয়া শুভযাত্ৰাত আহি আছোঁ আৰু ভাগৱতৰ দিনাখন ইমানেই ৰ'দ আছিল মানে গা জ্বলি গৈছে লগতে খালী ভৰি তলত পাথৰ বিন্ধি কৰি ভৰি অৱস্থা শেষ লগতে থোপৰা মুখৰ অৱস্থাও শেষ আৰু ভাগৱত বুলিলে গাঁৱৰ মানুহখিনিৰ মনত এটা বেলেগ উৎসাহ থাকে যিসকলে গাঁৱত বাস কৰে হয়তো সেইসকলে ভালকৈ বুজি পাব ময়ো যিহেতু গাঁৱত বাস কৰোঁ এই মনৰ মানে ফূৰ্তি ভাৱটো এটা বেলেগ অনুভৱ আৰু যিটো শব্দৰে বুজাই ক'ব নোৱাৰিম আমাৰ মাতো ৰখিবই নোৱাৰে আৰু এতিয়া আমাৰ শোভাযাত্ৰা প্ৰায় শেষেই হ'লেই আমি নামঘৰৰ ওচৰ পালোহিয়ে আৰু এতিয়াৰ পৰা আমাৰ ভাগৱত পাঠ আৰম্ভ হ'ব গাইজ আমি শুভযাত্ৰাৰ পৰা আহিলোঁ আৰু এতিয়া ঘৰলৈ আহি আছোঁ চাকিখিনি নিবলৈ জ্বলাবলৈ আৰু খালী ভৰিৰে একদম গোটেই গাঁওখন ঘূৰিছোঁ তাকো ইমান চোকা ৰ'দ অৱস্থা পূৰা বেয়া হৈ গৈছে আৰু এতিয়া চাকি বন্তিখিনি লৈ যাওঁ নামঘৰত জ্বলাবগৈ লাগে আৰু এতিয়াৰ পৰা আমাৰ ভাগৱত পাঠ আৰম্ভ কৰিব আৰু মই সুন্দৰভাৱে চাকি জ্বলালোঁ আৰু এতিয়া গোপিনীসকল উঠিছে আমাৰ ভাগৱতখনি নামঘৰত এপাক ঘূৰাব তাৰ বাবে সকলোবোৰ খাৰা হৈছে
আৰু এতিয়া আমাৰ গুৰুজনাই বন্তি এগছ জ্বলাইছে, যি গছ মেইন বন্তি, আৰু 2 দিন ধৰি এই বন্তি গছ জ্বলি থাকিব। আৰু এতিয়া আমাক সকলোকে প্ৰসাদ দিলে। এতিয়া সকলোৱে ধুনীয়াকৈ প্ৰসাদ খাই আছে, লগতে ময়ো খাওঁ। সন্ত মহন্তক তেখেতসকলৰ দ্বাৰকাৰ কাষলৈ মাতি দিলে। যেতিয়া গাইছ এতিয়া ফটো মোৰ উঠা প্ৰভু আছে নিচিনা হৈ আছে। কাৰণে আপোনালোকে আশা নামৰ এইটো আমাৰ নামঘৰটো ধুনীয়া। কিন্তু এই নদীখনত কেইদিন পুৰা ভিডিঅ' চিডিঅ' বনালোঁ। আৰু এই আমাৰ চাংঘৰ, সেইফালে নামঘৰটো, আৰু এইফালে পুখুৰীটো। আমি পুৰা ভিডিঅ' চিডিঅ' বনালোঁ আৰু এতিয়া ঘৰলৈ যাম। ভক্তি কৰি আৰু গাইজ বহুত টাইমৰ পাছত সন্ধিয়া হ'ল, আমি আকৌ নামঘৰলৈ ওলাইছোঁ সন্ধিয়া পৰা চাকি গছ জ্বলাবলৈ। এইফালে আইতা, এইফালে আইতা, আৰু এতিয়া আমি সন্ধিয়াৰ পৰা চাকি গছ জ্বলাব গৈ আছোঁ। একেবাৰে নামঘৰত গৈ লগ পাই আছোঁ ব'লক। আৰু এতিয়া আমাৰ চাকি জ্বলোৱা হ'ল, অলপ নামঘৰতে বহিছোঁ, অলপ চাহ খাম, কাৰণ নামঘৰৰ চাহকণৰ সোৱাদটো বহুত বেছি ধুনীয়া। এয়া আমাৰ বৌয়ে আৰু বৰমায়ে মিলি চাহ বনাই আছে। এইজনী মোৰ বৌ দেই, ওচৰৰ মানে। গাইজ আমি নামঘৰৰ পৰা এতিয়া আহিছোঁ। টাইমিংটো দেখাই দিয়া, টাইমিংটো ৰ'বা দেই, টাইমটো দেখাই আছোঁ। চৰি 11:20 হৈছে, আৰু আমি এতিয়া নামঘৰৰ পৰা আহিছোঁ। আৰু এতিয়া শুমগৈ, আৰু একদম কাইলৈ আকৌ ব্লগটো ষ্টাৰ্ট কৰিম। আজিলৈ বাই বাই। আৰু আজি হৈছে ভাগৱত পাঠৰ দ্বিতীয়টো দিন, আৰু মাতটো হয়তো শুনি আছে আপোনালোকে, ধুনীয়াকৈ মাতটো আহি থাকে, কাৰণ ওচৰতে নামঘৰটো। আৰু ময়ো ধুনীয়াকৈ ওলাই মেলি ল'লোঁ। এতিয়া নামঘৰত যাওঁ চাকি জ্বলাবলৈ, আৰু আজি মই কি কৰোঁ আৰু নামঘৰত কি হয় দেখাবলৈ চেষ্টা কৰিম। তেনে ব'লক একদম নামঘৰত গৈ লগ পাই আছোঁ। আমি চাকি জ্বলালোঁ। এয়া মোৰ ওচৰত বহি থকাজনী হৈছে মোৰ জেঠাই, আৰু আকৌ মই নামঘৰৰ চাহৰ জুতি লৈছোঁ। এতিয়া ঘৰ আহিলোঁ, আৰু এয়া দেখিছেনে মোবাইলৰ কাজিয়া। কাজিয়া কৰিছে ফোনৰ কাৰণে। এতিয়া আকৌ নামঘৰ যাওঁ। দৰ্জাখন এনে লগাই থৈ যাবা। কলা হৈ গ'লো ন, এই দুদিন ৰ'দত ঘূৰোঁতে কলা হৈ গ'লো। একো নাই, গাঁৱৰ ভাগৱত কেতিয়া সামৰিবনো? 4টামান বাজিব, এতিয়া সেই ভাঙি আছে। আমাৰ ভাগৱত পাঠ প্ৰায় শেষেই হৈছে। এয়া আশীৰ্বাদ দিছে, আৰু এতিয়া ভাগৱত পাঠ শুনি আকৌ এবাৰ আমাৰ নামঘৰত ঘূৰাব। এইটো বছৰৰ বাবে আমাৰ ভাগৱত পাঠ সমাপ্ত হ'ল। আকৌ নতুন বছৰত আমাৰ ভাগৱত পাঠ আৰম্ভ হ'ব, আৰু এয়া সকলোকে প্ৰসাদ দিলে, আৰু আমি এতিয়া সকলোৱে প্ৰসাদ খাই আছোঁ। অলপ পাছতে ভাতৰ যোগাৰো কৰিছে আমাৰ নামঘৰত, নিৰামিষ, তেল ব্যৱহাৰ নকৰে। আৰু এয়া সকলোৱে ধুনীয়াকৈ ভাত খাই আছে, আমিও খাম, আমালৈ জেগা নাতিলে। এয়া আমি এতিয়া ভাত খাব লৈছোঁ।
বাকী ব্লগটো চাই কেনে পাইছে কমেণ্ট কৰি জনাব আৰু মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া মই ভাত খাই লওঁ গাইজ আমাৰ ভাগৱত পাঠ শেষ আৰু এতিয়া আমি ভাত পানী খাই ধুনীয়াকৈ ঘৰলৈ যাব ওলাইছোঁ আৰু ব্লগটো কেনেকৈ পালে কমেণ্ট কৰি জনাব এইবোলে হাঁহি দিয়ে অভদ্ৰবোৰে ব্লগটো চাই কেনেকৈ পালে কমেণ্ট কৰি জনাব আজিলৈ বাই আকৌ নেক্সট ব্লগত সকলোকে লগ পাম বাই